ডিমৌ সমষ্টিত প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ডিমৌত বিজেপিৰ পুৰণি কৰ্মীৰ ঘৰে ঘৰে গৈ আছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই দলৰ ভিতৰত গুৰুত্ব নোপোৱা আৰু উপেক্ষিত হৈ থকা সদস্যক একগোট কৰিবলৈ তেওঁ গুৰুত্ব দিছে। তেওঁৰ মতে কংগ্ৰেছে যদি ক্ষমতালৈ আহে তেন্তে সাধাৰণ ৰাইজৰ বৃহৎ ক্ষতি হ'ব। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক তেওঁ অনুভৱী নেতা বুলি অভিহিত কৰে আৰু তেওঁ কয় যে শইকীয়াৰ নেতৃত্বত দলত পৰিৱৰ্তন আহিব। উল্লেখ্য যে যোৰহাট সমষ্টিত গৌৰৱ গগৈ জয়লাভৰ পিছত বিজেপিৰ পুৰণি কৰ্মী অসন্তুষ্টি অন্যতম কাৰণ আছিল। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নগাঁৱত উঠা চিন্তা কৰিছিল, কাজিৰঙাও বিচৰা নাছিলে, যোৰহাটো বিচৰা নাছিল, কিন্তু তেওঁ কি সাহসত আহি উঠিলে আৰু তেওঁ জিকিও গ'ল। সেইটোৱে আমাক বহুত ডাঙৰ এটা ইণ্ডিকেশ্যন দিয়ে না। সেইখিনিৰ পৰা আমাৰ নেতৃত্বই বুজিব লাগিব, উপলব্ধি কৰিব লাগিব, সেই হিচাপে ইমিডিয়েটলি তাক যাতে ঠিক ঠাক কৰি দলটোক শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰে, এইটোৱে চিন্তা কৰিব লাগে। সেইকাৰণে আমাৰ যিসকল ডেডিকেটেড ৱৰ্কাৰ আছে তেওঁলোকে বাৰে বাৰে আমন্ত্ৰণ কৰে আৰু কয়, মোক মাতে আৰু যে অলপ কিন্তু তেওঁলোকৰ এটা বিশ্বাস হৈছে যে দলীয় পুৰণা কৰ্মীখিনিৰ কাৰণে মই মাত মাতি থাকোঁ, তেওঁলোকৰ মনৰ কথা অনুভৱ কৰি উপলব্ধি কৰি, আৰু সেইখিনিৰ কাৰণে তেওঁলোকৰ মোৰ ওপৰত এটা আস্থা আৰু বিশ্বাস আছে। সেইকাৰণে ময়ো তেওঁলোকক সেইখিনি সঁহাৰি দিবৰ কাৰণে আহোঁ। কথাইটো মই মানে কি ক'ম, এতিয়া প্ৰতিটো কৰ্মী দেখিছোঁ, বহুত কৰ্মী আজি আৰ্থিক দিশটো ইমান বেয়া, তেহেঁতৰ অৱস্থা ইমান বেয়া, কিন্তু বহু বছৰৰ পৰা তেওঁলোকে আৰম্ভণিৰ পৰা কাম কৰিছিল, কিন্তু তেওঁলোকক আজি চাওঁতা কোনো নাই। এই কথাটো অত্যন্ত দুখ লাগে। আজি তাক উপভোগ কৰিছে কোনোবাই আহি হঠাতে, যিসকলৰ বিৰুদ্ধে আমাৰ পুৰণা কৰ্মীসকলে যুঁজি দলটোক ওপৰলৈ আনিবলৈ চেষ্টা কৰিছিল, সেইসকলৰ তলতে আজি আমাৰ পুৰণা কৰ্মীখিনি দব খাই গৈছে আৰু তেওঁলোকেই দপদপাই আছে। এই কথাটো মানে কাৰোৱে ভাল নালাগিব, যিকোনো ৰাজনৈতিক দলতে কাৰো ভাল নালাগিব। কিন্তু তেওঁ আহক, কিন্তু এনেকুৱা হ'ব নালাগে। নেতৃত্বই অন্ততঃ চিন্তা কৰিব লাগিব যে যিসকলে ভেটি বনাই থৈ গৈছিলে তেওঁলোকক প্ৰকৃত শ্ৰদ্ধা আৰু সন্মান দিব নাজানে, তেওঁলোকৰ যদি প্ৰকৃততে তেওঁলোকৰ উপকাৰ কৰিব নাজানে, তেওঁৰো হয়তো যাত্ৰা কিমান দীঘলীয়া হয় তাত সন্দেহ আহিবই। তেতিয়া দলত এটা মানুহ আনিবৰ কাৰণে আমি বহু কষ্ট কৰিব লগা আছিল, আৰু তেনে ক্ষেত্ৰত আজি যদি হুৰাই গুচি যায় আৰু কালিৰ দলটো যদি দুৰ্বল হৈ যায়, কালিৰ পুনৰ যদি কংগ্ৰেছৰ নিচিনা এটা দল যদি ক্ষমতাত আহে, আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে অত্যন্ত ক্ষতিকাৰক হ'ব। সেই কথাবিলাক ভাবি তেওঁলোকৰ অনুমৰ্মে মই আহিছোঁ, জেগাই জেগাই পুৰণা দলীয় কৰ্মীখিনিক লগ কৰিছোঁ, আৰু তেওঁলোকৰ ডেডিকেশ্যন দেখি, তেওঁলোকৰ দলৰ প্ৰতি থকা যিটো ৰেচপেক্ট, যিটো ত্যাগ, মই সেইটো সঁচাকৈ আচৰিত হৈছোঁ। আৰু তেওঁলোকে বিচাৰে যে আমাৰ দলটো শক্তিশালী হ'ব লাগে পুনৰ, কিন্তু দুৰ্বলৰ দিশত গৈ আছে যেন আনে অনুভৱ কৰা নাই, কিন্তু তেওঁলোকে অনুভৱ কৰিছে, আৰু হয়তো মই তেওঁলোকৰ কথাত অনুভৱ কৰি পেলাই আহিছোঁ। দিলীপ শইকীয়াৰটো মই পজিটিভ সঁহাৰি দেখা পাইছোঁ, আৰু সেইকাৰণে তেওঁৰ যিটো ভাৱধাৰা দেখা পাইছোঁ, সেই ভাৱধাৰাটো দেখা পাই তেওঁকো এটা মোৰ সহায় কৰা এটা মানসিকতা আছে, যাতে তেওঁ নজনাকৈ যাতে এইপিনে তলটো যদি ভৰি তলৰ মাটি নাইকিয়া হৈ যায়, তেতিয়াহ'লে তেওঁক মই জানিও নজনালে বা মই জানিও একো যদি পদক্ষেপ নলওঁ, তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব, দলটোৰ প্ৰতি অন্যায় কৰা হ'ব। গতিকে মই দিলীপক যেতিয়া মোৰ লগ পাম, হয়তো মই ক'ম, তোমাৰ নিৰ্দেশ নোহোৱাকৈ মই কাম কৰি আছোঁ দলৰ, যে দলৰ পুৰণা কাৰ্যকৰ্তাখিনিক একত্ৰিত কৰি যাতে তেওঁলোক কেনিও নাযায়। আৰু মোৰ বিশ্বাস আছে সি অনুভৱী ল'ৰা আৰু ABVPৰ পৰা অহা ল'ৰা, সংঘ বেকগ্ৰাউণ্ডৰ ল'ৰা, গতিকে তেওঁ উপলব্ধি কৰিব, বুজি পাব, আৰু কিছু পৰিৱৰ্তন আনিব বুলি মোৰ বিশ্বাস আছে তেওঁৰ ওপৰত।